वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 10 কাতি মঙলবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 28 অক্টোবৰ 2025 চন, ভাৰতীয় আজি 6 কাতি আৰু মং 5 জমাও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:31:41 আৰু সূৰ্যাস্ত সন্ধ্যা 4:37:27। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি হ'ল শুক্লা ষষ্ঠী তিথি, দিনৰ 8:03 আছে। আৰু আজি নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া, দিনৰ 3:45:18 আৰু আজিৰ যুগ হ'ল সুকৰ্মা যুগ, ৰাতিপুৱা 7:50:36 কৰণ হ'ল তৈতিল্যকৰণ। সুকৰ্মা অৰ্থাৎ আজিৰ যুগত জন্ম জাতক সৎকৰ্মৰ দ্বাৰা তেওঁ ফল লাভ কৰে জীৱনত। জাতক সৌভাগ্যৱান, সৰ্বলোকপ্ৰিয় আৰু প্ৰফুল্ল মনৰ হয়, আৰু তেওঁ ভোগী গুণৱানো হয়, আৰু আনৰো তেওঁ সহায়কৰ্তা হয়। গতিকে শুভ যুগ, যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই যুগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আছে তুলা ৰাশিত, আৰু মংগল আৰু বুধ যুতি হৈ বহি আছে বৃশ্চিক ৰাশিত, বৃহস্পতি উচ্চ হৈ কৰ্কটত, শুক্ৰ আজি কন্যা ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যোগ, নৰগণ, গন্ধৰ্বৰ অস্থি, অস্তোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতি 10:14:09 মকৰ ৰাশি হ'ব শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, হুতাসন যোগ। দিনৰ 3:45:18 গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যোগ, মতান্তৰে 7দিনীয়া শুভগা যোগ। দিনৰ 3:45:18 7দিনীয়া শুভগা যোগ হ'ব। আৰু মৰণত দোষ একপাত, দিনৰ 8:03 2পাত, আৰু দিনৰ 3:45:18 পূৰ্ণ দোষ থাকিব। যাত্ৰা আজি নাই, পাপ যোগ আদি দোষ। দিনৰ 8:18 যাত্ৰা মধ্যম উত্তৰে যাত্ৰা নাই, দিনৰ 3:54:18 যাত্ৰা নাই, নক্ষত্ৰ দোষ। আৰু যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম পুংসৱন সীমান্ত উন্নয়ন, যোগিনী আজি পশ্চিমত, আৰু দিনৰ 8:03 বায়ুকোণত। খাদ্যত আজি নিষিদ্ধ হ'ল নিম তিতা, আৰু 8:03 তাল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:30:54 পৰা 2:55:03 আৰু কাল ৰাত্ৰি নিশা 6:19:13 পৰা 7:12:03 আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল ৰাতিপুৱা 7:13 অমৃত যোগ ৰাতিপুৱা 6:23 7:07 পৰা 10:45 আৰু ৰাতি 7:12 পৰা 8:04 8:46 পৰা 11:33 আৰু 1:18 পৰা 3:02 4:47 পৰা 5:30 অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যোগ। আজি সপ্তমীৰ একদিষ্ট সন্দীপন, সৎ পূজা আৰু শ্ৰী শ্ৰী সূৰ্য পূজা। শিৱসাগৰ ডিমৌকৰ দিহিঙীয়াৰ নিবাসী শাস্ত্ৰজ্ঞ মাণিক শৰ্মা শিলপতা সত্ৰ পূব মাজিৰ গাঁৱৰ সুশীল দেৱ মহন্তৰ তিৰুভাৱ তিথিও আছে। আৰু আজিৰ পৰা দক্ষিণ কামৰূপ নাহিৰাত 5 দিন ব্যাপী জগদ্ধাত্ৰী পূজা উৎসৱ, চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্মৃতি দিৱসো আছে।
আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ ঘৰুৱা অশান্তি, বৃষ মাতৃ কষ্ট ভয়, মিথুন ভাতৃবিৰোধ, কৰ্কট দেহপীড়া ভয়, সিংহ আশা পূৰণ, কন্যা সুখ্যাতি লাভ, তুলা প্ৰেমত শুভ, বৃশ্চিক অৰ্থহানি, ধনু আৰ্থিক উন্নতি, মকৰ মান সন্মান হানি, কুম্ভ হঠাৎ প্ৰাপ্তিৰ যোগ আৰু মীন আঘাত প্ৰাপ্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।